পনীৰটো বহুত বেলেগ বেলেগ ধৰণে টেষ্ট লৈছে কিন্তু মই এইটো চিয়ৰ এইটো বহুত কম সংখ্যক মানুহে টেষ্ট লৈছে এয়া হৈছে পনীৰ ভুজিয়া ইয়াৰ বাবে মই লৈছোঁ এটা ডাঙৰ সাইজৰ চপ কৰি লোৱা পিয়াজ ডাঙৰ এডোখৰ পনীৰ আৰু বিলাহী অলপমানো চপাৰতে চপ কৰি লৈছিলোঁ আৰু এয়া দেখিছেনে পিহনাত সেই পনীৰ পিচটো পিহি লৈছোঁ এতিয়া কেৰাহীত দি দিছোঁ তেল কিন্তু এইটো বহুতে ঘি ব্যৱহাৰ কৰে এইটো বিশেষকৈ ঘি দিয়ে বনোৱা হয় কিন্তু মই ঘিটো ইমান ভাল নাপাওঁ বাবে তেল দি বনাইছোঁ তাতে ভাজি লৈছোঁ পিঁয়াজখিনি চপ কৰি লোৱা বিলাহীখিনি আৰু হাই ফ্লেমত ভাজি আছোঁ পৰিমাণ অনুসৰি নিমখ হালধি জিৰা গুড়ি কাশ্মীৰী মিৰ্চ পাউডাৰ ধনিয়া গুড়ি বাছ সিমানেই মছলা ব্যৱহাৰ কৰিছোঁ আৰু এতিয়া হাই ফ্লেমতে ভাজি আছোঁ যিহেতু বিলাহী চপ কৰি দিয়াৰ পিছত পানী ওলাই যায় আৰু পানীটো শুকাবৰ বাবে মই এইদৰে হাই ফ্লেমতে ভাজি আছোঁ যেতিয়া মছলাখিনি আৰু বিলাহী ভালকৈ গলি গৈছে তেতিয়া গেছটো অকণমান কমাই লৈছোঁ যিহেতু গাখীৰৰ বস্তু দি দিয়াৰ লগে লগে তলত লাগি ধৰে সেইবাবে মই এয়া ভালদৰে পিঁয়াজ বিলাহীখিনি সিজি যোৱালৈকে ভাজি আছোঁ আৰু সিজি যোৱাৰ পিছত এয়া মই পিচি থোৱা মানে পিহনাত পিহি ৰখা পনীৰখিনি দি দিছোঁ দেখিছে নহয় ইমান ধুনীয়াকৈ ফৰফৰীয়া হৈ আছে আৰু এয়া দি দিলোঁ কিন্তু দেখাত অকণমান কম নিচিনা লাগিলে মই এপিচ থৈ দিছিলোঁ লাষ্টত সেই পিচটো আৰু পিহি লৈ এটা দি দিলোঁ সেইটো ভিডিঅ' কৰা নহ'লে বাৰু যিহেতু গেছটো জ্বলি আছিলে সেইবাবে লৰালৰিকৈ পিহি আৰু দি দিলোঁ আৰু এতিয়া ভালদৰে মিক্স কৰি লৈছোঁ আৰু এইটো বিশেষকৈ আমাৰ পাহাৰীয়া মানুহসকলে বেছি খায় শুকান ৰুটিৰ লগত আৰু ইয়াত অলপমান কেঁচা জলকীয়া সৰহকৈ দি দিয়া হয় কিন্তু আমাৰ ল'ৰাই খাবৰ বাবে মই জ্বলা নাই দিয়া কেঁচা জলকীয়া অলপ সৰহকৈ দি লৈ পাহাৰীয়া লোকসকলে বেছি খায় আৰু ওপৰতে দি দিছোঁ অলপমান ধনিয়া ইয়াত ধনিয়াটোতো লাগিবই এয়া দেখিছে ন এটা ধুনীয়া ৰং হৈ গৈছে আৰু এইটো বিশেষকৈ এতিয়া গৰম গৰম ৰুটিৰ লগত খাব পাৰে ভাতৰ লগতে যদিও আমি খাইছোঁ কিন্তু এইটো ৰুটিৰ লগত খাবলৈ বেছি সোৱাদ হয় কেনেকুৱা লাগিছে জনাব